শেৱালি ফুল খাই ভাল পায়নে? শেৱালি ফুল স্বাস্থ্যৰ বাবে উপকাৰী নে? কি কি ৰোগৰ মহৌষধ শেৱালি ফুল? সৌন্দৰ্যৰ লগতে ঔষধি গুণেৰেও সমৃদ্ধ শেৱালি ফুল। শেৱালি ফুল ঔষধি গুণেৰে ভৰপূৰ। ইয়াৰ পাত আৰু ফুল ঔষধি গুণসম্পন্ন। শেৱালি ফুলৰ উপকাৰিতাৰ ভিতৰত জ্বৰ, চৰ্দি, কাহ আৰু অন্যান্য শ্বাসকষ্ট নিৰাময়, হজম শক্তি বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আদি অন্যতম। ইয়াৰ উপৰিও শেৱালি ফুলৰ পৰা তৈয়াৰ কৰা আঞ্জা অতি তৃপ্তিদায়ক। শেৱালি ফুলে বাত বিষ, ডায়েবেটিছ নিৰাময় কৰে। জানো আহক শেৱালি ফুলৰ কেইটামান বিশেষ ঔষধি গুণাগুণ। শেৱালি গছৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰি ৰাখে। ঘৰৰ চৌহদত শেৱালি ফুল, মহানিম আৰু তুলসী গছ থাকিলে কেতিয়াও বায়ু প্ৰদূষণ নহয়। লগতে বসন্ত আদি ৰোগৰ পৰাও হাত সাৰিব পাৰি। শৰৎকালৰ পৰা ফুলা সুগন্ধিযুক্ত শেৱালি ফুলৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে জ্বৰ আৰু কাহ ভাল হয়। শৰৎকালত শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়। চুলি সৰা বা অকালতে চুলি পকা আদি সমস্যাই দেখা দিলে শেৱালি ফুলৰ গুটি ভালকৈ পিহি মূৰত লগালে সুফল পোৱা যায়। শেৱালি ফুলৰ পাতৰ পৰা তৈয়াৰ কৰা তেল লগালে চুলি ক'লা, ডাঠ আৰু ঘন হৈ পৰে। হাড়ৰ বিষত ভুগিলে শেৱালি ফুলৰ পাত পানীত উতলাই সেই পানী ঔষধ হিচাপে প্ৰয়োগ কৰিব পাৰি। এই ঔষধ পুৱা সেৱন কৰিলে বিশেষভাৱে সকাহ পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।